Morning, Arya. Uthila? Uthila? Kolbi ja. Tuponi puhwai na ni? Mo pani, mor garam pani, ephale Aryar salad. Amar maye porikha dibole gole amak je ki niyom korai alu khable nidiye, koni khable nidiye. Ki diye jane ne? Joha chaulor bhat aru bengena fry nohole bengena bhaji diye. Amiyo teneki khai jaw aru. পৰীক্ষাৰ আগত যেহেতু খাবলৈ মন নাযায় ন অকণমান হ'লেও খাই যাব লাগিব যে এই অকণমান খাই যাওঁ আৰু যিমানে যি নহওক মাহঁতে যেনেকৈ কৈছিলে তেনেকেই শুনিছিলোঁ ন আজিকালি ল'ৰা-ছোৱালীয়ে কৰিবনে মাহঁতে যেনেকৈ কৈছিলে তেনেকৈ কৰাৰ কাৰণে মাহঁতে ভালো পাইছিলে আজিকালি মাকবোৰে মানে কিবা এটা ক'লে মানে এই বাদ দে হয় জানো এনেকৈ নহয় খামেই মই আজিকালি ল'ৰা-ছোৱালী নুশুনে কিন্তু আমি বহুত শুনিছিলোঁ দেই এতিয়া মনত পৰিলে হাঁহিয়ে উঠে আলু কণী খাব নিদিয়ে কেলে শূন্য পাম বুলি বেঙেনা কেলে খাবলৈ দিয়ে মই বুজি নাপাওঁ তাৰপিছত ভাবিছোঁ বেঙেনাত চাগে ঢেৰ গুটি থাকে নহয় ঢেৰ নম্বৰ পাম বুলি ঠিক কৰি ল'লোঁ এতিয়া যাওঁ ব্ৰেকফাষ্ট কৰিবলৈ সেইফালে বহি আছেই উঠি আহি ডাইৰেক্ট মোবাইল এনেকৈ টিপিব চাব সুস্থ পোৱালিটো আহিছে ৰুটি খাবা আমাৰ লগত খাবা আহা ৰুটি খাবা আহা খাবা খাবানে এই গোটেই তামোলগাল শেষ হৈ যাব ইয়াৰে এখন এতিয়া মই খাই লওঁ দেই এটা ভাল নহয় এটা খাই এটা নমুকন ভেজাল দিয়া দিয়া ৰখকে দিয়া ব্ৰেকফাষ্ট কৰিলোঁ এতিয়া ডাইনিংখন মোহাৰি লৈছোঁ ভালকৈ এতিয়া মই গিজাৰ চুইচ দিলোঁ আৰু ইয়াক গা ধুৱাব লাগিব যে 11টা বাজিছে এতিয়া মই কৰিম ৰুমটো মুচিম মুচি তাৰপিছত লাহেকৈ আৰু ইয়াক গা ধুৱাম আৰু এয়া লাগিলেই নহয় আৰু উৎপাত গা ধুৱাই আহোঁতে লেবেজান হৈ যাওঁ ঘাম নিজৰে বৈ শেষ হৈ যায় এই কাম কৰি আছে মিস্ত্ৰীয়ে কাম কৰিলে এতিয়া আমি অকণমান ওলাই যাম চাওঁ আৰিয়ামা মোৰটো ওপৰলৈ কৰা চাওঁ ধুনু লাগিছে দেই ধুনু লাগিছে দেই মা পাইল পাত হেৰাই গৈছিলে এতিয়া গাড়ীত বিচাৰি পালোঁ আহা উল্টা চেণ্ডেল পিন্ধিছে চাচোন কেনেকৈ উঠোঁ আৰু খোজকাঢ়িবলৈ যাওঁ 6টালৈ 5 মিনিট আছে ৰেডি হওঁ মোৰ ছোৱালীয়ে মোৰ পামচু পিন্ধি ৰেডি হৈছে দেই পামচু পিন্ধি খোজকাঢ়িবা নিদিওঁ হা আমাৰ লগলৈকে খোজকাঢ়িব লাগে বোলে লগে ভাগে খোজটো কাঢ়িছোঁ দেখাই দিছোঁ আৰু গুড ইভিনিং গাটো ধুই ল'লোঁ এতিয়া আৰিয়ালৈ জলপান বনাই আনিছোঁ কচু আহা কচু খুৱাব লাগিব এতিয়া আমাৰ লগত সমানে সমানে খোজকাঢ়িব লাগেও তাইৰ কাৰণে মই 5 ৰাউণ্ড মাৰিয়ে গুচি আহোঁ আৰু ল'ৰা ছোৱালী হোৱাৰ পিছত মাকে নিজৰ শৰীৰটোৰ কথা ভাবিবলৈ টাইম নহয় আৰু জলপান খুৱাই চাফ চিকুণ কৰি দিলোঁ আৰু ধুনীয়াকৈ পিন্ধা ধুনীয়াও লাগিছে দেই মা আমি আহিছোঁ কেইটামান বস্তু কিনিবলৈ পূজাৰ দোকানলৈ কাইলৈ বৃহস্পতিবাৰ যে কিন্তু ৰ'দ দি আমনিয়ে লাগিলে বৰষুণ ষ্টাৰ্ট হ'লেই একদম ডাঙৰকৈ বৰষুণ আহিছে এটা কথা কওঁ হা আমি জীৱন বুলি ক'লে এনেকুৱা বুজাওঁ মানে জীৱন বুলি ক'লে একদম ধুনীয়া সুখৰ হ'ব লাগে মানে যদি মানে জীৱনটো মানে দুখৰ হয় এই ভগৱানে কি জীৱন দিলে দুখেই দুখ কিন্তু আমি কেতিয়াবা কওঁনে ভাবোঁ ন ভগৱান ইমান ধুনীয়া জীৱন এটা দিলে বুলি সুখ হ'লেহে মানে আমি জীৱন বুলি কওঁ জীৱনটো আচলতে যেনেকৈ চলি আছে সেইটোকে জীৱন বুলি কয় গম পাইছেনে আৰু ধনী মানুহবোৰ কিয় ধনী হয় যেতিয়া মানুহৰ হাতলৈ টকা আহে তেওঁলোকে সেইবোৰ আকৌ বিজনেছত ইনভেষ্ট কৰাৰ কাৰণে টকা আহে
আৰু আমাৰ নিচিনা মানুহবোৰ কি হয় জানে, টকা যেতিয়া আহে তেতিয়া ফুৰিবলৈ যাব, খাবলৈ যাব, টকাখিনি ফ কৰি আমি দুখীয়া। টকা আহে টকা আনে, সেইকাৰণে টকা থাকোঁতে টকা লগাব কামত, তেতিয়াহে টকা আহিব। টকাখিনি শেষ কৰাৰ পিছত আৰু আমুকক ভগৱানে ইমান ধনী দিলে, কোৱা তেওঁলোকে কষ্ট কৰিছে, তাৰ বিনিময়ত ধনী হৈছে। মানুহবোৰ কথাবোৰ শুনিলে হাঁহি উঠেনে? মোৰ কিন্তু হাঁহি উঠে দেই, বহুত হাঁহি উঠে। ধনী হ'লেহে মানুহ, দুখীয়া হ'লে মানুহ নহয়, এইটো জীৱন নহয় মানে। আমাৰ দৰে মানুহবোৰৰ লাইফত কিয় দুখ হয় জানেনে? আমাৰ বুলি কৈছোঁ, মোৰ নিচিনা মানুহ আৰু আছে। এতিয়া মই মোৰ বিষয়ে কওঁ বাৰু। কোনোবাই মুখৰ আগত কিবা এটা কৈ থৈ গ'ল বেয়াকৈ ক'লে যেনিবা, মানে এই বুলি এৰি দিওঁ, এই ডাঙৰ হৈ কৈছে এৰি দিছোঁ। কিন্তু তাতে দুখটো পালোঁনে? যিবোৰ মানুহৰ মুখবোৰ বেছি চোকা, লগালগ কথা কৈ দিয়ে, সেইবোৰ মানুহৰ দুখ নহয় কেতিয়াও। তেওঁলোকে লগালগ আনচাৰ দি দিয়ে যে, আমি যে দিব নোৱাৰোঁ, সেইটোৱে আমাৰ দুখ হয়। আৰু আমি মানুহক ইমান মৰম কৰোঁ, আইঅ' কষ্ট হৈছে বা অলপ সহায় কৰি দিওঁ, যে সেই সহায় কৰি দিলোঁ, আমাক মানে সেইডোখৰত আমাৰ কিবা এটা ইম্পৰ্টেণ্ট এটা কমি গ'ল, গম পাইছেনে? সেইকাৰণে কিছুমান ক্ষেত্ৰত নহয়, অকণমান মানুহ চাই চিতি মৰম কৰাটো ভাল। বেছি মৰম বুলি দুখ লাগে, দুখ পাব, সেইবোৰ ভাবি থাকি একো লাভ নাই। মই মানে সেইটোৱে ভাবিছোঁ, চবকে নিজৰ বুলি ভাবোঁ, কিন্তু নিজৰবোৰে দুখ দি থৈ গুচি যায়। তাৰপিছত ভাবোঁ, কিয় এনেকৈ কথাষাৰ ক'লে, মইতো একো কোৱাই নাছিলোঁ, সেই নোকোৱা কাৰণে চল পাইছে। সেইকাৰণে বেছি মানুহক মূৰৰ ওপৰত উঠাই ল'ব নালাগে। লাইফটোত মানে ইমানেই শিক্ষা পাইছোঁ, প্ৰতিটো শিক্ষাৰ পৰা, প্ৰতিটো মানুহৰ পৰা এটা এটা শিক্ষা পাই মানে এতিয়া ভালকৈ চিনি পোৱা হৈছোঁ, পাবও লাগে আচলতে। চব মানুহকে ভাল বুলি ভাবোঁ, নিজৰ বুলি ভাবোঁ। কথাতে কথা এটা শুনাই দিয়ে, আমি আকৌ তাকো শুনাব নোৱাৰোঁ। মই অকল মোৰ মানুহজনৰ আগত আৰু মাৰ আগতহে ক'ব পাৰোঁ দেই, ডাঙৰ কথাবোৰ, বেলেগৰ আগত ক'ব নোৱাৰোঁ। বেলেগে বেয়া পাব, দুখ পাব, সেইবোৰ ভাবি থাকোঁতেই যায়। সেইকাৰণে মোৰ বেছি দুখ লাইফটোত। সেইকাৰণে এটা কথাই ভাবিছোঁ, যোনে যেতিয়াই যেনেকৈ কথা ক'ব, তাক মই তেনেকেই এতিয়াৰ পৰা আনচাৰ দিম। মোৰ কথা যেতিয়া কোনো নাভাবে, তেনেহ'লে ময়ো লোকৰ কথা এতিয়াৰ পৰা ভাবিবলৈ নাই। যোনে যেনেকৈ ক'ব, তাক তেনেকেই দিম, যিমানেই ডাঙৰ নহওক। তেওঁ যদি ডাঙৰ হৈ এইটো নাভাবে, এই তাই কেনেকৈ কথাষাৰ ক'লে, তাই দুখ পাব বুলি, তেনেহ'লে মইনো কিয় ভাবোঁ? তেওঁ ডাঙৰ হৈ যদি ভবা নাই, তেনেহ'লে মই সৰু হৈ ভাবিবলৈ কি আছে? ভাবি লৈছোঁ আৰু বাবা। আৰু এটা কথা কওঁ ইয়াত, কিছুমান মানুহৰ আনচাৰ দিওঁ দেই, আৰিয়ে যে এক্সাৰচাইজ কৰে, হা, মাক দেউতাকে কৰিব লাগে এক্সাৰচাইজ, জীয়েকে কৰিছে। কি কথা কয় সেই? আমি কৰিছোঁ কাৰণেহে ছোৱালীয়ে শিকিছে। আৰু কোনোবাই কয়, অঁ ছোৱালীয়ে ঝাৰু মাৰিছে, মাকে নামাৰে কাৰণে। মই ঝাৰু মৰা দেখিহে ছোৱালীয়ে মাৰিবলৈ গৈছে। মোক ঘৰ মোচা দেখিহে মোৰ ছোৱালীয়ে ঘৰ মুচিবলৈ গৈছে। কাৰণ কেলৈ ছোৱালীয়ে মই কাম কৰাটো নিবিচাৰে। কিয়নো দেউতাকে মোক যেনেকৈ ৰাখিছে, ছোৱালী মোক তেনেকৈ ৰাখিব বিচাৰে। আৰু কিছুমানে কৈছে, আপোনাৰে জীৱনটো বহুত ভাল আৰু ভিডিঅ' বনাই ছোৱালীজনীৰ লগত খেলি ভিডিঅ' বনাই থাকিব পাৰে। অঁ, আপুনিও কৰি লওক না তেনেকৈ জীৱনটো। মোৰ মানুহজনে তেনেকৈ দিছে আকৌ। আৰু এটা কথা, মই কাম কৰিলোঁৱে যেনিবা, মই কি আপোনালোকক দেখাব লাগিব নি মই কাম কৰোঁ বুলি? মানে এনেকুৱা হৈছে, মই যে চৰকাৰী চাকৰি এটা কৰি আছোঁ আৰু কথা শুনিবই লাগিব। মই কথা শুনিব নোৱাৰোঁ দেই, সঁচা কথা। ভুল নকৰিলে মই কথা নুশুনো, ভুল কৰিলে মই কথা শুনিম, সেইটোৱে মোৰ কথা। মানুহবোৰৰ কথা কিছুমান শুনি নাই, মুখ চবৰে আছে, অকল আপোনালোকৰে নাই, মোৰো মুখ আছে, ময়ো আনচাৰ দিব পাৰোঁ। সেইকাৰণে মই এতিয়াৰ পৰা এটাই ভাবি লৈছোঁ, যোনে যেনেকৈ ক'ব তাক মই তেনেকেই আনচাৰ দিম। ভালকৈ ক'লে মৰম দিম, বেয়াকৈ ক'লে উত্তৰ দিম। বুজি পাইছেনে? আৰিয়া আইতাকৰ লগত গৈ মোবাইল চাই আছে, কালি 12:15লৈকে তাইক মোবাইল চাব লাগে। এইটো এটা বেয়া অভ্যাস হৈ গৈছে জানেনে? কেনেকৈ যে আঁতৰাম ভগৱানেহে জানে আৰু। আঁতৰাবতো লাগিবই ভাই, চকুকেইটা বৰবাদ হ'লে পিছত মইহে কথা শুনিম। দেউতাকেতো কালি কৈ দিছে, তোমাৰ দায়িত্ব। সেইবোৰ কথা শুনিলে আকৌ খং উঠে। মোৰেই যদি দায়িত্ব হয়, তেনেহ'লে মোৰ মতে মই চলাব লাগিব। বোৱাৰী হোৱা মাত্ৰকে আৰু কাৰোবাৰ ৱাইফ হোৱা মাত্ৰকে কথা শুনিবই লাগিব।
যদি আপুনি ভালটো কৰি থাকে ঠিকে চলি থাকিব, যদি আপুনি কিবা এটা ক'ৰবাত ভুল হৈ গ'ল, বেলেগে ভুল কৰিলেও আপুনিয়ে কথা শুনিব লাগিব। কিন্তু মই নোৱাৰোঁ দেই, মই ভুল কৰিলোঁ ভাই মই শুনিম, মই ভুল নকৰিলে লোকৰ কথা মই শুনিব নোৱাৰোঁ। কেতিয়াবা মাথাটো গৰম উঠে ন, এই চিম্পুলকৈ আছোঁ যে মানুহে ভাবিছে কি এইজনী হোজা মোজা যিকিনো যি টি ক'ব পাৰি। আইঅ' ময়ো মডাৰ্ণ যুগৰ মডাৰ্ণ ছোৱালীয়ে হয়, ধুনপেচ ময়ো কৰিব জানিছিলোঁ। এতিয়া মই চুলিখিনি বান্ধি, মই এতিয়া কাম বন নকৰোঁ বুলি লিপষ্টিক ৰাতিপুৱা একদম লগাই মেলি একদম এনেকৈ থাকিব নোৱাৰোঁ। যোনে যেনেকৈ থাকি ভাল পায় তাক তেনেকৈ থাকিবলৈ দিয়ক নাই, মই গঞা নহয় হা। আজি মুঠতে নহয় কিছুমান মানে কথা মানে মনলৈ আহি আহি মাথাটো এনেই গৰম হৈছে, মানে মই সেইকাৰণে বোলো আপোনালোকক জনাই দিওঁ মানুহবোৰ যে মেণ্টেলিটিবোৰ কেনেকুৱা, তেনেহ'লে মোৰো মেণ্টেলিটি তেনেকুৱাই কৰিব লাগিব কিছুমানৰ ক্ষেত্ৰত, চবকে ক'বলৈ যোৱা নাই দেই। বাকীবোৰক কৈছোঁ, বাকীবোৰে মোক বহুত মৰম দিছে, মৰম দিয়া মানুহক মই মৰম বহুত দিছোঁ, আৰু যিবোৰে বেয়াকৈ ভাবিছে তেওঁলোকক মই পূৰা ঠাঁচি দিম এতিয়াৰ পৰা। ঠিক আছে দিয়ক, আজিলৈ ৰাখিছোঁ। সদায় কোৱাদৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।